অতি সহজত কেনেকৈ চাদৰ এখনত দহি গুঠিব পাৰি এই ভিডিঅ'টো চালে আপোনালোকে গম পাব। আৰু যিসকলে নতুন তেওঁলোকে এই ভিডিঅ'টো চালে নিজৰ চাদৰখন নিজে দহি গুঠি ল'ব পাৰিব। আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব। আৰু এতিয়া মই গুঠি আছোঁ। প্ৰথমতে মই চাদৰখনত বেজিৰে সূতাকেইডাল এনেকৈ বান্ধি লৈছোঁ। 4ডালকৈ লৈছোঁ, মই লৈ এনেকৈ বান্ধি লৈছোঁ। তাৰপিছত মই এতিয়া এটা এটাকৈ দহিখিনি গুঠি আছোঁ। আৰু যিটো সূতা মই ব্যৱহাৰ কৰিছোঁ এইটো বৰ্ণালী পাট সূতা হয়। আপোনালোকেও বৰ্ণালী পাট সূতা ব্যৱহাৰ কৰিব, কাৰণ এই সূতাটোৰে দহি গুঠিলে দেখাত ধুনীয়া হয় আৰু গুঠিও ভাল লাগে। সেইকাৰণে এই সূতাটোৱে ল'ব। আৰু চাওক মই কেনেকৈ গুঠি আছোঁ। মই এইটো গুঠা হোৱাৰ পিছত আপোনালোকক ভালদৰে দেখাই আছোঁ আৰু চাই থাকক। এনেকৈ লাষ্টত এটা গাঁঠি দিলে দহিটো খুলি নাযায়। আৰু এতিয়া মই এইটো গুঠা হৈ গ'ল। পিছত মই নেক্সট আকৌ এটা গুঠি আপোনালোকক দেখাম। চাওক মই সূতাডাল দুভাগ কৰি মাজত সূতাখিনি দিলোঁ, দি এনেকৈ দুটা গাঁঠি মাৰি দিম। এনেকৈ দুটা গাঁঠি মাৰিম, টানকৈ দিব গাঁঠিকেইটা। আৰু যিমানখিনি লাগে দহিটো সিমানখিনি ল'ব দীঘলটো। তাৰপিছত মই তলেৰে আকৌ 3টা গাঁঠি দিম। এটা গাঁঠি দিলোঁ, টানি দিব সূতাডাল, তেতিয়া ঢিলা নহয়। তাৰপিছত নেক্সট যিটো গাঁঠি লাষ্টত দিম মই সেই গাঁঠিটো তলেৰে আকৌ এটা গাঁঠি দিম। চাওক এনেকৈ দিব, দি এতিয়া সূতাডাল দুভাগ কৰি লাষ্টত এনেকৈ এটা গাঁঠি দিব, দহিটো খুলি নাযায়। আপোনালোকে এনেকৈ গুঠিব, কাৰণ কিছুমান দহি গুঠিলে খুলি যায়। এনেকৈ গুঠিলে খুলি নাযায়। আৰু মই গোটেইখিনি গুঠি ল'লোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক, কমেণ্ট আৰু লগতে শ্বেয়াৰ কৰি দিব।